হয়, মই তাৰমানে কি আমাৰ এই অঞ্চলৰ যিখিনি ৰাইজ আছিলে, এই অঞ্চলৰ ৰাইজে আগতে মোক কিবা উৎসৱ পাৰ্বণত নিমন্ত্ৰণ দিছিল যদিও যে গঞা ৰাইজ হিচাপে এই অঞ্চলৰ ৰাইজে মোক নিমন্ত্ৰণ দিয়া নাছিলে বা এওঁলোকে জনাইছে যে আজি মই যেতিয়া মানে মই হেৰিত গৈছিলোঁ, আপোনাৰ কি ৰাতিপুৱা ক'ত গৈছিলোঁ, বৈৰাগীতো বনিয়াকুছিত মই আজি ৰাতিপুৱা গৈছিলোঁ। মই তেওঁলোকক ক'লোঁ যে 3 বছৰে আপোনালোকে যে মোক মাতা নাই, আজি যে মই নিজে আহিলোঁ, মই নিজে কিয় আহিব লগা হ'ল? তেওঁলোকে কৈছে যে MLAক যে মাতিব লাগে সেই ছিষ্টেমটো আমি নিজে নাজানোৱে। অথচ মই আজি পাটাচাৰকুছি সমষ্টিৰ প্ৰায় 90% গাঁৱৰ পৰিভ্ৰমণ কৰিছোঁ, গঞা ৰাইজৰ লগত মত বিনিময় কৰিছোঁ। আজিও আমাৰ নিমুৱা অঞ্চল, দক্ষিণ নিমুৱা অঞ্চলকে শান্তিপুৰকে আদি কৰি আজি মই ইয়াতে বাট পথৰ যিটো অৱস্থা, মই আজি আমি লজ্জিত হৈছোঁ। মই লজ্জিত মই বিধায়ক হিচাপে নহয়, যে মই এগৰাকী নাগৰিক হিচাপে লজ্জিত হৈছোঁ যে আজি 60টা বছৰ বা স্বাধীনতাৰ 75টা বছৰ আজি হ'বগৈ, কিন্তু আজি এই অঞ্চলত নিমুৱা অঞ্চলত আজিলৈ এটা ৰাস্তা এটা হৈ নুঠিলে। তো অকল ইয়াতে বুলি নহয়, বৈৰাগীতে হওক, সাহানতে হওক, আমাৰ ইয়াতে 240 কিলোমিটাৰ ৰাস্তা কৰিবলগীয়া আছিলে। এই যে অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাস্তা কৰিবলগীয়া আছিলে পাটাচাৰকুছি সমষ্টিত, এইটোৰ কাৰণে দোষী কোন? কাৰণ সৰ্বভোগ সমষ্টিত ৰাস্তা কৰিবলগীয়া আছে মাত্ৰ 31 কিলোমিটাৰ, কিন্তু ইয়াতে কৰিবলগীয়া আছে 240 কিলোমিটাৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী এদিন কৈছিলে যে অসমৰ কোনো এটা সমষ্টি নাই য'ত ইমান মানে ৰাস্তা কৰিবলগীয়া আছিলে। গতিকে পূৰ্বতে যিসকলে পাপ কৰিছে মই প্ৰায়শ্চিত্ত কৰিব লগা হৈছে। গতিকে সেই পাপৰ ফলস্বৰূপে 240 কিলোমিটাৰ ৰাস্তা ৰৈ গৈছিলে। ভগৱানৰ কৃপাত আমাৰ নিমুৱা অঞ্চলৰে হওক বা আমাৰ পাটাচাৰকুছি সমষ্টিৰ ৰাইজৰ সহায় সহযোগ আৰু আশীৰ্বাদত মই ইয়াতে MLA হোৱাৰ পিছত এতিয়া 140 কিলোমিটাৰ ৰাস্তাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বা ৰাস্তাৰ কাম কৰি আছোঁ। আৰু আগন্তুক দিনত যি 100 কিলোমিটাৰ আছে তাৰ ভিতৰত আমাৰ নিমুৱা ৰাস্তাটো আছে। ইঞ্জিনিয়াৰক নিৰ্দেশ দিছোঁ অতি শীঘ্ৰে প্লেন বনাব। আৰু লগতে আমাৰ 26খন দলং কৰিব লগা আছিলে। তাৰমানে মই MLA হোৱাৰ আগত 26খন দলং এই পাটাচাৰকুছি সমষ্টিত কৰিবলগীয়া হৈছিল। তাৰমানে বেলেগে কৰাৰ পাপৰ প্ৰায়শ্চিত্ত মই ভুগিবলগীয়া হৈছে। তথাপি আমি প্ৰায়শ্চিত্ত ভুগিলেও কথা নাই। আমি এই 26খনৰ ভিতৰত 18খন দলঙৰ হয় কাম চলি আছে, নহয়তো টেণ্ডাৰ হৈছে। আমিতো সৌভাগ্যৱান, যোৱা মাহত এটা মাহত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এটা মাহত 12খন দলঙৰ আমি টেণ্ডাৰ পাইছোঁ আমি। গতিকে এইটো এটা ঐতিহাসিক এটা খবৰ আমাৰ পাটাচাৰকুছি সমষ্টিৰ বাবে। মই ভাবোঁ যে আগন্তুক দিনত আৰু আমাৰ যি 2টা বছৰ আৰু বাকী আছে, এই যিখিনি কৰিবলগীয়া কাম আছে নিশ্চিত ৰূপত আমি কৰিব পাৰিম। আৰু ভগৱানেতো মোক সেইকাৰণে পঠাইছে ইয়াতে, নহ'লে পাটাচাৰকুছিৰ লগত মোৰ একো সম্পৰ্কই নাই। মই ইয়াৰে মানুহ ক'লা না বগা মই নাজানো, লাম্বা না চওৰা নাজানো, মোকো নাজানে ক'লা না বগা, লাম্বা না চওৰা, ধাম ধুম ভোট মাৰিছে। অসমৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ ভোট দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। জালুকবাৰীত 77% ভোট দিছিলে, মোক দিছিলে 72। মোক চিনি নাপোৱাকৈ জানা নোপোৱাকৈ যিটো ভোট দিলে ৰাইজে, তাৰ কাৰণে মই আজি নিমুৱাবাসী ৰাইজকো মই মোৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আৰু আগন্তুক দিনত নিশ্চিত ৰূপত যিখিনি কাম কৰিবলগীয়া আছে আমি আগন্তুক দিনত কৰি জাকত জিলিকা কৰিম। কাৰণ কিয়, যিহেতু সাহিত্য সভা আহি আছে, গতিকে আমি সেইটোৰ কাৰণে বেছি আমি লক্ষ্য ৰাখিছোঁ যে এই পাটাচাৰকুছি সমষ্টিখন যে জাকত জিলিকা কৰিব পাৰোঁ।